জয় কৃষ্ণ। নারায়ণ নমস্কৃতং নরৈষ্ণব নরোত্তম দেবী সরস্বতী ব্যাসং ততো গুরু সমস্ত ব্ৰজবধূ ক্ষত্ৰী লক্ষ্মী স্বৰূপাই মাতৃ সমস্ত যুৱক যুৱতী বন্ধু বান্ধৱ সমস্তৰে শ্ৰী চৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আমাৰ কি সৌভাগ্য, আপোনালোকে দীৰ্ঘদিনৰ পৰা মহাভাগৱতৰ মহাচৰ্চা চলাই আহিছে। নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব পৰাকৈ নৱপ্ৰজন্মৰ জৰিয়তে যিহেতু সমাজ আৰু সংস্কৃতিৰ ধ্বজাবাহক হিচাপে ভৱিষ্যতে বাট চাই আছে, গতিকে এই নৱপ্ৰজন্মক উদ্দেশ্য কৰি মহাভাগৱতৰ মহাতত্ত্ব আলোচনা কৰাই নহয়, ইয়াৰে জৰিয়তে আমি নিজৰ কাৰণে সমাজৰ কাৰণে কি উদ্ধাৰ কৰিব পাৰোঁ, আমি কেনেকৈ এই মহাভাগৱতৰ জৰিয়তে সমস্তকে উপকৃত কৰাই নহয়, সমস্ত জগতকে আমি এক দিশ নিৰ্ণয় প্ৰদান কৰি নিজৰ জীৱনটোক আমি ধন্য কৰিব পাৰিম, তাৰ কাৰণে মহাপ্ৰযত্ন কৰি বহুদিনৰ পৰা আপোনালোকে মহাভাগৱত চৰ্চা কৰি আধ্যাত্মিক এক উৎকৰ্ষ সাধনৰ ব্যৱস্থা কৰিছে। তাত আমাৰ দৰে সাধাৰণজনে জড়িত হ'বলৈ পাই অতিকৈ আনন্দিত হৈছোঁ। যোৱাকালি এজন পৰম বান্ধৱ বাক্যাচাৰ্য চন্দ্ৰ বৰদলৈ জৰিয়তে প্ৰথমবাৰ আমাৰ লগত আলোচনা হৈছিল। তাৰপিছত আপোনালোকৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ কাষতে বহি থকা আজি ভাগৱতৰ মহা আসনত বহি সুন্দৰ সুললিত কণ্ঠৰে ভাগৱত শ্ৰৱণ কৰোঁতা শুভদাস প্ৰভুজনাৰ জৰিয়তে টেলিফোনিক যোগাযোগৰ সূত্ৰে আমি আপোনালোকৰ শ্ৰীচৰণ দৰ্শনৰ যি মহাসুযোগ লাভ কৰি এই আসনত উপবিষ্ট কৰাই আমাক কিবা ধন্য কৰিলে, তাৰ কাৰণে সভাৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিলোঁ। আৰু আমি আমাৰ সাধাৰণ জ্ঞান বুদ্ধি আৰু প্ৰজ্ঞাৰে মহাভাগৱতৰ পদবন্ধে কিছু আলোচনা কৰিবলৈ যাওঁতে অনেক দুখাদোষ নিশ্চয় হ'ব। সমস্ত দুখাদোষ আপোনালোকে যে নিজৰ দাসৰ দাস বুলি ভাবি
আপোনালোকৰ চৰণতে ঠাই দি যেন আমাক কৃপা কৰে, তাৰ কাৰণে আমি সভাৰ শীৰ্ষত প্ৰণিপাত জনাই পৰৱৰ্তী আমি বিষয়সমূহ আলোচনা কৰিবলৈ যত্ন কৰিম। ইতিমধ্যে মহাভাগৱতৰ ৩য় স্কন্ধত বিদুৰ আৰু উদ্ধৱৰ মহা কথোপকথন আৰম্ভ হৈছে। এতিয়া বিদুৰ কোন, উদ্ধৱ কোন, এই কথাটো আমি জানিব লাগিব। প্ৰভু ভগৱন্তে দুটা যুগত বিশেষকৈ তেতা আৰু তাপস, এনে 4টা যুগৰ কথা আমি ক'বলৈ জানো: সত্য, তেতা, দাপৰ আৰু কলি। এই 4টা যুগৰ ভিতৰত সত্য যুগটোক আমি সকলোৱে শ্ৰেষ্ঠ বুলি জ্ঞান কৰোঁ, কাৰণ নামটোতে তাৰ কিছু তত্ত্ব লুকাই আছে কাৰণে সত্য যুগক আমি শ্ৰেষ্ঠ বুলি। এতিয়া এই 3য় স্কন্ধত বিদুৰ আৰু মধ্যমণিৰ মহাসংযোগৰ কথা উল্লেখ কৰিব। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম বিদুৰে উদ্ধৱক কেনেকৈ, কেতিয়া, ক'ত লগ পাইছে আৰু কিয় লগ পাব লগা হ'ল, তাৰ কাৰণটো অকণমান নিশ্চয় জানিব লাগিব। এতিয়া এই উদ্ধৱ আৰু মধ্যৰ মাজত কৃষ্ণ উদ্ধৱ আৰু মধ্যৰ মাজত কি বিষয়ে আলোচনা হৈছে? নিশ্চয় দুজন ভকতৰ মাজত যদি মহাসংযোগ হয় তেতিয়াহ'লে ভগৱন্তৰ কথাই আলোচনা হ'ব। 1 নম্বৰ কথা। এতিয়া ভগৱন্তৰ কথা কিয় আলোচনা কৰিব লগা হ'ল তাৰ কথাটো আমি এতিয়া বিদুৰ আৰু উদ্ধৱ দুয়োজনে যিটো বিষয়ত ভগৱন্তক পাব লগা হৈছিল বা ভগৱন্তক তেওঁলোকে ধাৰণ কৰিব লগা হৈছিল, সেইটো কথাও আমি জানিব লাগিব। সকলোৱে জানে যে দুটা বংশৰ প্ৰতিনিধি, এটা হৈছে কুৰু বংশৰ প্ৰতিনিধি হৈছে বিদুৰ আৰু আনটো বংশৰ প্ৰতিনিধি হৈছে উদ্ধৱ যদু বংশৰ প্ৰতিনিধি। গতিকে যদু বংশৰ প্ৰতিনিধি হিচাপে উদ্ধৱ আহিছে আৰু কুৰু বংশৰ প্ৰতিনিধি হিচাপে বিদুৰ আহিছে। গতিকে তাতে দুয়ো সম্প্ৰদায় পবিত্ৰ ভাগৱত বুলি যিটো কথা এতিয়া আমাৰ পদগ্ৰন্থে উল্লেখ কৰিছে, আমি প্ৰকৃততে এই দুয়োটা কুলৰ কথাকে আমি বুজিব লাগিব। তেওঁলোকৰ মাজত ভাগৱতৰ কথাই আলোচনা হৈছে। কি পৰ্যায়ত আলোচনা কৰিব লগা হৈছে চাওক। ভগৱন্ত শ্ৰীকৃষ্ণই যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধাৰ কাৰণে তেওঁ নিজে মাজত সোমাব লগা হৈছিল, কৌৰৱ আৰু পাণ্ডৱৰ মাজত, আৰু তেওঁৰ জৰিয়তেই গোটেই যুদ্ধখন এক প্ৰকাৰ ক'বলৈ গ'লে পৰিচালনা হৈ আছে। কৌৰৱৰ 100 ভাই ককাই আৰু পাণ্ডৱৰ 5জন ভাই। এই ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক কৌৰৱ বুলি কৈছিল আৰু পাণ্ডৱৰ পুত্ৰসকলক পাণ্ডৱ বুলি কৈছিল, পাণ্ডুৰ পুত্ৰসকলক পাণ্ডৱ বুলি কৈছিল। এই দুয়োটা ককাই আৰু ভায়েকৰ সন্তানৰ মাজত ৰাজ্য সম্পত্তি ভোগ দখলৰ নানান ধৰণৰ সংঘাতৰ ফলস্বৰূপে, গৃহকন্দলৰ ফলস্বৰূপে এই কুৰুক্ষেত্ৰ যুদ্ধখন হ'ব লগা হৈছিল। কিন্তু আচল তত্ত্বটো সেইটোৱে নহয়। কুৰুক্ষেত্ৰ যুদ্ধৰ জৰিয়তে এই মহাসাগৰ পৃথিৱীৰ যিমানবিলাক মহাবীৰসকল আছিল, এই সমস্তবিলাকক একত্ৰিত কৰা হৈছিল দুই পক্ষক সহায় কৰাৰ স্বৰূপে। স্বয়ং কৃষ্ণও আহি এই কুৰুক্ষেত্ৰ সময়ত দুটা ভাগত নিজকে জড়িত কৰিব লগা হৈছিল। কৌৰৱ পক্ষতো তেওঁ নিজৰ সেনাসকলক নাৰায়ণী সেনাক জড়িত কৰাব লগা হৈছিল, আৰু পাণ্ডৱ পক্ষত
অৰ্জুনৰ ৰথৰ সাৰথি হিচাপে তেওঁ নিজেই অৱতীৰ্ণ হ'ব লগা হৈছিল। কিন্তু এই যিটো যুদ্ধৰ বিভীষিকাময় পৰিস্থিতি আগতীয়াকৈ জানিব পাৰিছিল বিদুৰে, কিমান ভাতৃঘাতী এক মহা সংঘৰ্ষ হ'ব, কিমানৰ জীৱন ধ্বংস হ'ব, কিমান ক্ষতি হ'ব ইত্যাদি ইত্যাদি ভাৱনা যেতিয়া বিদুৰে পাইছিল, কোনো কাৰণতে কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ হোৱাটো তেওঁ কেতিয়াও কামনা কৰা নাছিল। কাৰণ বিদুৰে পাণ্ডৱ কুলক যেনেকৈ বুজি পায়, কৌৰৱ কুলকো তেনেকৈ বুজি পায়, সকলোৰে দুখ আৰু গুণবিলাক তেওঁ বুজি পায়। নিজৰে বংশৰ ৰক্ষাৰ হেতু দুখ ত্ৰুটিবিলাক এৰা ধৰা কৰাৰ পিছত বুজাবুজিৰ মাজেৰে গোটেই ভাই ককাইবিলাকক চলিবৰ কাৰণে মহা উপদেশ প্ৰদান কৰি আহিছিল। কিন্তু বিদুৰৰ ওপৰে কোনো কাৰণতে দুৰ্যোধনে মানিব পৰা নাছিল বা কৌৰৱ কুলে মানিব পৰা নাছিল। আৰু এই কাৰণেই ভগৱন্তৰ এক লীলাৰ অংশ হিচাপে দুৰ্যোধনৰ জৰিয়তে তেওঁ এক মহা অপমানিত কৰিব লগা এটা অৱস্থালৈকে আহিছিল। আৰু সেই অপমান সহ্য কৰিব নোৱাৰি যুদ্ধ বিভীষিকা মই নিজেই নাচাওঁ বুলি ভাবি তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা আঁতৰি যোৱাই নহয়, গোটেই হস্তিনাপুৰৰ পৰা তেওঁ আঁতৰি গৈ তীৰ্থে তীৰ্থে ভগৱন্তৰ নাম গুণ ভগৱন্তক তপ জপ কৰিবৰ কাৰণে তেওঁ তীৰ্থে তীৰ্থে তেওঁ ভ্ৰমণ কৰিব লগা হৈছিল। আৰু কিমান দিন এনেকৈ তেওঁ ভ্ৰমণ কৰিছিল নিজৰে কোনো হিচাপ নথকা এটা অৱস্থালৈ আহি। আৰু সেই সময়ৰ মাজতেই কুৰুক্ষেত্ৰত মহাযুদ্ধ হ'ল। যুদ্ধত সমস্ত কুৰুকুল ধ্বংস হৈ গ'ল আৰু পাণ্ডৱ পক্ষই ৰজা যুধিষ্ঠিৰৰ জৰিয়তে ৰাজ্য শাসন কৰিলে। আৰু ৰাজ্য শাসন কৰাৰ পিছত এদিন স্বয়ং প্ৰভু ভগৱন্তে এই সংসাৰৰ পৰা তেওঁ বিদায় হোৱাৰ কথাটো শুনাৰ পিছত যুধিষ্ঠিৰকে আদি কৰি পঞ্চ পাণ্ডৱই পৰীক্ষিতক ৰাজ্যভাৰ গোটাই দি তেওঁলোকেও স্বৰ্গগমনৰ জৰিয়তে এই সংসাৰ ত্যাগ কৰিলে। এই সমস্ত কথাবিলাক চলি আছে। আৰু যি মুহূৰ্তলৈকে কৃষ্ণ এই ধৰাধামত আছিল, সিমান দিনলৈকে কৃষ্ণৰ লীলাৰ মহত্বই সমস্তকে যেনেদৰে আকৰ্ষিত কৰিছিল, কৃষ্ণ গুচি যোৱাৰ পিছতে তাৰ সমস্ত দৰ্শনটো বেলেগ হৈ গ'ল। আৰু এই কথাবিলাক উদ্ধৱে একেবাৰে বিদুৰে গমেই পোৱা নাছিল। আৰু এনেকৈ তীৰ্থে তীৰ্থে ঘূৰি ঘূৰি আহি এদিন যেতিয়া তেওঁ যমুনা নদীৰ পাৰত সন্ধিয়া বেলা উপস্থিত হৈছিল, সেইখিনি সময়তে বিপৰীত দিশৰ পৰা আউল বাউল কেখেৰে অস্থিৰ মনেৰে কোনোবা এজনক আগবাঢ়ি অহা দেখিছিল। আৰু পিছত তেওঁ চিনিব পাৰিলে সেইজন আন কোনো নহয়, তেওঁৰে পৰম বান্ধৱ বোলে উদ্ধৱ। এই উদ্ধৱক পোৱাৰ লগে লগে দুয়োজন মহাভক্তৰ সংযোগ হোৱাৰ সূত্ৰে তেওঁলোকৰ মাজত কৃষ্ণ কথা সম্বন্ধে নানান ধৰণৰ সমস্যাৰ কথা আলোচনা হ'ল। তাৰ আগে আগে কৃষ্ণ বৈকুণ্ঠ প্ৰাণ হৈ গৈছিল। বৈকুণ্ঠ প্ৰাণ হোৱাৰ আগমুহূৰ্তত মৈত্ৰেয়মুনি আৰু বিদুৰক প্ৰভু ভগৱন্তে লগ পাইছিল। আৰু সেই উদ্ধৱ আৰু মৈত্ৰেয়কে প্ৰভু ভগৱন্তে সমস্ত জগতৰ কল্যাণৰ কাৰণে ভক্তি মাৰ্গ আৰু জ্ঞান মাৰ্গৰ তত্ত্ববিলাক প্ৰদান কৰিছিল। আৰু তেওঁৰ মনত এটা খেদ প্ৰকাশ কৰি গৈছিল যে এই খেলত
তিনিজন মহাভক্তক তেওঁ সাক্ষাৎ কৰিবৰ কাৰণে বিচাৰিছিল যদিও তাৰ ভিতৰত উদ্ধৱ আৰু মৈত্ৰেয়ক লগ পালে। তৃতীয়জন মহাভক্তক বিদুৰক ভগৱন্তে ইচ্ছা কৰি লগ পাব নোৱাৰাৰ কাৰণে তেওঁ অন্তৰত মহা দুখ অনুভৱ কৰাৰ কথাটো ব্যক্ত কৰিছে। আৰু সেইকাৰণে প্ৰভু ভগৱন্তে উদ্ধৱ আৰু মৈত্ৰেয়কে দায়িত্ব দিছে যে মই যিখিনি মহাপাৰমাৰ্থিক জ্ঞান তত্ত্ব ভক্তি তত্ত্বৰ কথা মই ব্যক্ত কৰিলোঁ, এই সমস্তখিনি মোৰ তৃতীয়জন মহাভক্ত বিদুৰক তোমালোকে প্ৰদান কৰিব লাগিব। আৰু এই সূত্ৰে ভগৱন্তৰ আজ্ঞা কৃতজ্ঞ কৰি কেনেকৈ বিদুৰক লগ পাম এনেকৈ এটা ধাৰণা কৰি উদ্ধৱ আহি আছে বদৰিকাশ্ৰমৰ অভিলাষে। আৰু এই যাত্ৰাৰ মাজতে উদ্ধৱ আৰু বিদুৰৰ মহাসংযোগ ঘটিছে। তেওঁলোকৰ জৰিয়তে এই মহাভাগৱত তত্ত্ব পাঠ হৈছে। ইজনে সিজনে সমস্ত কথা গম পাই গৈছে আৰু নাজানিব লগা নুবুজিব লগা কথাবিলাক দুয়োজনৰ মাজৰ ভাৱৰ আদান প্ৰদানৰ মাজতে পূৰ্ণতা পাইছে। এই কথাবোৰ সুন্দৰভাৱে ভাগৱতত ব্যক্ত কৰিছে। ইয়াৰ পিছত তৃতীয় স্কন্ধত আৰম্ভ হ'ব যে কেনেকৈ প্ৰভু ভগৱন্তে এই ভাগৱতখন জগতৰ কাৰণে প্ৰদান কৰিলে। বৈকুণ্ঠৰ মহাভাগৱত, এই মহাভাগৱত বৈকুণ্ঠৰ পৰা কেনেকৈ এই প্ৰকৃতিলৈ আহিল তাৰ বৰ্ণনাটো দিব। পদ্মকল্পত প্ৰভু ভগৱন্তে ব্ৰহ্মাক এই মহাভাগৱত তত্ত্ব প্ৰদান কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাখিনি সুন্দৰভাৱে ব্যক্ত কৰা হ'ব। আৰু তাৰপিছত যি বৈকুণ্ঠ ভাগৱত ব্ৰহ্মাই লাভ কৰিছিল, তেওঁৰ পুত্ৰ নাৰদক এই মহাভাগৱত প্ৰদান কৰিব। আৰু এই মহাভাগৱত প্ৰদান কৰি নাৰদৰ জৰিয়তে মহাভাগৱত ব্যাসক প্ৰদান কৰি, ব্যাসৰ জৰিয়তে শুকমণিয়ে, শুকমণিৰ জৰিয়তে পৰীক্ষিত, আৰু অন্যজন হৈছে উগ্ৰশ্বাসুৰ। আৰু তেওঁলোকৰ মাজৰ পৰা এই মহাভাগৱত উগ্ৰশ্বাসুৰৰ জৰিয়তে নমীক্ষা হৰিল 28 সহস্ৰ ঋষিমুনিয়ে এই মহাভাগৱত লাভ কৰিব। এইটো হৈছে এটা ধাৰা। আৰু আনটো ধাৰা হৈছে পদ্মকল্পত পোৱা এই মহাভাগৱত নাৰদৰ জৰিয়তে, ব্ৰহ্মাৰ জৰিয়তে জগতে লাভ কৰিব। আৰু অন্য এটা ব্যৱস্থাৰে স্বয়ং প্ৰভু ভগৱন্তে যেতিয়া অনন্ত পুৰুষক লগ কৰিবৰ কাৰণে পাতাললৈ গমন কৰিছিল, এই পাতালত গমন কৰিবলৈ যাওঁতে অনন্ত পুৰুষৰ আগত প্ৰভু ভগৱন্তে এই মহাভাগৱত প্ৰদান কৰিলে। আৰু এই মহাভাগৱত প্ৰদান কৰি থকাৰ সময়তে সনন্দকে আদি কৰি ব্ৰহ্মাৰ 4জন পুত্ৰই এই মহাভাগৱত তেওঁলোকে লাভ কৰিছিল। আৰু এই খনকাৰীৰ ঋষিসমূহৰ পৰা সাংখ্যায়ন মুনিয়ে এই মহাভাগৱতৰ তত্ত্ব লাভ কৰিছিল। সাংখ্যায়ন মুনিৰ পৰা পৰাশে লাভ কৰিছিল। পৰাশৰ পৰা মৈত্ৰেয় মুনিয়ে এই মহাভাগৱত লাভ কৰিছিল। যি মহাভাগৱত মৈত্ৰেয় মুনিয়ে বিদুৰৰ লগত এটা সময়ত আলোচনা কৰিছিল। এই ভাগৱতৰ যি পৰিক্ৰমা, এই পৰিক্ৰমা পৰৱন্ধে বিশ্লেষণ চমুকৈ আনিছে। আৰু ইয়াৰ পিছত আমি পৰৱৰ্তী পদলৈকে আমি আগবাঢ়ি যাম। আৰু পৰৱৰ্তী পদত আগবাঢ়ি যোৱাৰ লগে লগে এই মহাভাগৱতৰ মহাতত্ত্বই জগতৰ কাৰণেনো কি বাৰ্তা প্ৰদান কৰিব বিচাৰিছে সেইখিনিও নিশ্চয় আলোচনা কৰিবলৈ প্ৰযত্ন কৰিম। কৃষ্ণ আহক। প্ৰথম
প্ৰথমে মৈত্ৰেৰ বিদুৰ
হেন লাগ গৃহতয়ে ৰিয়াই অনুৰাগ অবনে চলি গল্লা হাবি দূৰ ভাগ। এতিয়া বিদুৰক লগ পোৱাৰ পিছত উদ্ধৱে কৃষ্ণ সম্বন্ধে যিমানখিনি কথা বিদুৰক সম্পাদন কৰিলে, বিদুৰে উদ্ধৱৰ পৰা জ্ঞান তত্ত্বৰ সমস্ত কথা গম পোৱাৰ পিছতে তেওঁ এইটো গম পালে যে মৈত্ৰেয় মুনিকো ভক্তি তত্ত্বৰ দৰ্শনখিনি বিদুৰক প্ৰদান কৰিবৰ কাৰণে আজ্ঞা দি থৈ গৈছে। আৰু এই কথাটো শুনাৰ পিছত বিদুৰৰ মনত আৰু বেছি আনন্দিত হ'ল। পিছদিনা যেতিয়া উদ্ধৱক তেওঁ এৰিব লগা হ'ল, উদ্ধৱ গুচি গ'ল বদ্ৰিকাশ্ৰমলৈ। তাৰপিছতে তেওঁ দৌৰা দৌৰি কৰি মৈত্ৰেয় ঋষিৰ আশ্ৰমত গৈ উপস্থিত হ'ল। আৰু মৈত্ৰেয় ঋষিৰ আশ্ৰমত উপস্থিত হৈ দুয়োজন মহাভাগৱতৰ মহাসংযোগ আৰু লগতে ভগৱন্তে দিয়া সমস্ত ভাগৱত তত্ত্ব দুয়োজনৰ মাজত আলোচনা কৰাৰ সূত্ৰে যিখিনি তত্ত্ব বিদুৰে পোনে পোনে ভগৱন্তৰ পৰা পোৱা নাছিল, সেইখিনি তত্ত্ব মৈত্ৰেয় ঋষিৰ পৰাও পোৱাৰ বৰ্ণনাটো মহাভাগৱতৰ তৃতীয় স্কন্ধত বৰ্ণিত হৈছে। তাৰপিছত প্ৰভু ভগৱন্তৰ মহালীলা সৃষ্টিক ৰক্ষাৰ হেতু ব্ৰহ্মাৰ বাক্য পালি এই প্ৰকৃতিত এক আধাৰ সৃষ্টি কৰি জীৱসমূহক তাত নিবৰ্তিবৰ কাৰণে ব্যৱস্থাৰে তেওঁ বৰাক ধাৰণ কৰি পাতালত প্ৰৱেশ কৰিলে, জলত প্ৰৱেশ কৰিলে আৰু সেই বৰা ৰূপেৰে ভূমি উদ্ধাৰ কৰাৰ সমস্ত তত্ত্ব বৰা আখ্যানৰ যোগেদি দিয়া হ'ব। আৰু তাৰপিছতে বৰা ৰূপেৰে হিৰণ্যাক্ষক তেওঁ বধ কৰিব লগা হোৱাৰ গোটেই কাহিনীটো ইয়াত বৰ্ণনা কৰা হৈছে। ঠিক তেনেদৰে দ্বিতীয় স্কন্ধত সমস্ত তত্ত্ব পদ্মকল্পৰ মহাবৰ্ণনা প্ৰদান কৰিবলৈ যত্ন কৰা হৈছে। আৰু সেই পদ্মকল্পত মহাভাগৱত কেনেকৈ কোনে লাভ কৰিছিল সেই তত্ত্বটো প্ৰথমতে বিদুৰে প্ৰথমতে আপোনাৰ ব্ৰহ্মাই ভগৱন্তৰ পৰা লাভ কৰিছিল। আৰু সেই ব্ৰহ্মাৰ পৰা গোটেই ভাগৱত তত্ত্বটো কেইবাটাও ধাৰাৰে এই সংসাৰত নিবৰ্তিব লগা হৈছে। বাৰু যি কি নহওক, ইয়াৰ পিছত বিদুৰৰ যিটো চৰিত্ৰ, এই চৰিত্ৰটো বিশ্লেষণ ভাগৱতে আনি দিছে। বিদুৰ হৈছে মহাভক্ত, ভক্ত নহয়, তেওঁ পূৰ্ব জন্মত তেওঁ ধৰ্মৰ ৰূপে যমৰাজ ৰূপে তেওঁ যিখিনি কৰ্ম কৰিছিল তাত কিবা নহয় কিবা এটা খুব থকাৰ কাৰণে মাণ্ডব্য নামৰ ঋষি এজনৰ অভিশপ্ত হৈ সেই যমে আহি দাসী পুত্ৰ ৰূপে জন্মগ্ৰহণ কৰিলে, বিদুৰ নাম ল'লে। আৰু সেই বিদুৰ নাম লৈ কুৰুবংশৰ লগত একাকৃত হৈ তেওঁ কুৰুবংশৰ এজন বুলি পৰিচয় দিয়াৰ পিছতো তেওঁ ধৰ্ম ৰক্ষাৰ কাৰণত যিখিনি তেওঁ কৰ্ম কৰিবলৈ প্ৰচেষ্টা কৰিছিল, সেই কৰ্মই কিন্তু তেওঁ কোনো কাৰণতে ধৰ্মক ৰক্ষা কৰিবৰ পৰা শক্তিখিনি লাভ কৰিব নোৱাৰিলে। যাৰ ফলত এতিয়া প্ৰশ্ন আহিছে যে শুকমুনিয়ে পৰীক্ষিতৰ আগত কৈ আছে, এই মহাভাগৱত পৰীক্ষিতৰ মনলৈ সেই শংকাটো আহিছে। আৰু সৌনকাদি ঋষি সমস্তে উগ্ৰস্বপুটকে সেই একেটাই প্ৰশ্ন কৰিছে যে মহামতী বিদুৰ তেওঁ ধৰ্মৰাজ, তেওঁ কি কাৰণে হস্তিনাপুৰ ত্যাগ কৰি যাব লগা অৱস্থালৈকে আহিল? কাৰণ তেওঁ ভগৱন্ত বা ভাগৱতক তেওঁ কেনেকৈ লাভ কৰিছিল এই তত্ত্বখিনি জানিব বিচাৰিছে। তাৰ উত্তৰত এতিয়া বৰ্ণনা কৰিবলৈ গৈছে যে বিদুৰেনো কেনেকৈ কি পৰিস্থিতিত হস্তিনাপুৰ ত্যাগ কৰিব লগা হ'ল। গতিকে এই কথাটো বৰ্ণনা কৰি এনেকুৱা সুন্দৰ এটা বিৱৰণ আনিছে।
যে তেওঁ যিমানেই চেষ্টা কৰিছিল দুৰ্যোধনকে আদি কৰি কৌৰৱ বংশক বুজাই বঢ়াই পাণ্ডৱ কুলক অনাথিনী নকৰি তেওঁলোককো পিতৃ যি সম্পত্তিৰ অংশ হিচাপে যি ৰাজ্যধন সেই ৰাজ্যধন তেওঁলোকক ঘূৰাই দিব লাগে আৰু ভাই ভাতৃয়ে সমস্তে এটা পৰিয়ালৰ হৈ সমিল মিলেৰে আনন্দমনেৰে জীৱন যাপন কৰিব লাগে। কিন্তু দুৰ্গতি দুৰ্যোধনৰ যিটো মহা অহংকাৰ সেই অহংকাৰৰ সূত্ৰে চিৰশত্ৰুৰূপে গণ্য কৰা পাণ্ডৱৰ পক্ষে কোনো এটা কথা বিদুৰৰ মুখত শুনিবৰ কাৰণে ইচ্ছা কৰা নাছিল। তথাপিও বিদুৰে সমস্তবিলাক সহ্য কৰি আছিল। কিন্তু এটা সময়ত স্বয়ং ভগৱন্ত কৃষ্ণই ভগৱন্ত বুলি গম পায় বিদুৰে সেইজন কৃষ্ণৰ প্ৰতি কিমান ভক্তি কৰি আছিল তাৰ প্ৰমাণটো দিছে। সেইজন কৃষ্ণক দুৰ্যোধনৰ দ্বাৰা অপমানিত হোৱাৰ যিটো ঘটনা সংঘটিত হ'ল সেইটো কোনো কাৰণতে বিদুৰে সহ্য কৰিব পৰা নাছিল। আৰু সেই ভগৱন্তে কি লীলা কৰিলে তাৰ সংক্ষেপে বৰ্ণনা দিছে। কুৰু আৰু পাণ্ডৱৰ মাজত যেন যুদ্ধখন নহওক সমস্ত জগতে হয়তো সেইটোকে বাঞ্ছা কৰিছিল আৰু ভগৱন্ত হৈ তেওঁ যুদ্ধখন বাঞ্ছা কৰা কথাটো কেতিয়াও জগতে মানি ল'ব নোৱাৰে। সেইকাৰণে ভগৱন্ত কৃষ্ণৰ জগতকে দেখুৱাই লোককে দেখুৱাই তেওঁ যে যুদ্ধ বিচৰা নাই তাৰ কাৰণে তেওঁ নিজেই শান্তিৰ দূত হিচাপে যুধিষ্ঠিৰৰ এটা বাৰ্তা লৈ হস্তিনাপুৰত উপস্থিত হৈ যুদ্ধ নোহোৱাকৈ কেনেকৈ সমিল মিলেৰে জীয়াই থাকিব পাৰি তাৰ এটা সন্ধিৰ প্ৰস্তাৱ লৈ গৈছিল। কিন্তু সেই কৃষ্ণগঞ্জ হস্তিনাপুৰত উপস্থিত হোৱাৰ সময়ত হয়তো দুৰ্যোধনৰ মনতো এটা ভাৱনা আহিছিল। সকলোৱে তেওঁ ভালদৰে পৰামৰ্শ দিছিল যে এইজন আচলতে জগতৰ ঈশ্বৰ হয়, এওঁ যি পক্ষত থাকিব সেই পক্ষৰ নিশ্চয় জয় যেনেকৈ নহওক হ'ব। এই মুহূৰ্তত যিহেতু তেওঁ পাণ্ডৱ পক্ষত আছে, পাণ্ডৱ পক্ষত থকাৰ সূত্ৰে পাণ্ডৱৰ জয়টো কৃষ্ণই যিকোনো প্ৰকাৰে বিচাৰিব। কিন্তু এই যুদ্ধখনৰ পৰা কৃষ্ণক যেনেদৰে আঁতৰাই ৰাখিব লাগিব আৰু এই যুদ্ধখনত নিশ্চয় কৃষ্ণৰ সমৰ্থন দুৰ্যোধনেও বা কুৰুকুলেও যদি কিবা কাৰণে লাভ কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকক কোনোদিন ভীম অৰ্জুন নকুল সহজে যুধিষ্ঠিৰে একো কৰিব নোৱাৰে। ইতিমধ্যে ভিতৰি বহুদিনৰ পৰা এটা যোজনা কৰি কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলুৰামক দুৰ্যোধনৰ জৰিয়তে বা কৌৰৱকুলৰ জৰিয়তে তেওঁৰ পৰা আন্তৰিকতা তেওঁৰ পৰা নৈতিক সমৰ্থন গোটেইখিনি আদায় কৰি থৈছে। কিন্তু কৃষ্ণৰ পৰাও যদি সঁচাকৈ কিবা নহয় কিবা প্ৰকাৰে দুৰ্যোধনে তেওঁৰ মনটোক সন্তুষ্ট কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ আৰু কোনো চিন্তা নাই। এনেকুৱা এটা ধাৰণাই কৃষ্ণক আদৰাৰ চলেৰে কৃষ্ণক নানা ধৰণৰ দিব্য ভোগ প্ৰদান কৰাৰ জৰিয়তে সন্তোষিত কৰিবলৈ বিচাৰিছিল দুৰ্যোধনে। এই কথাটো আগতীয়াকৈ গম পাইছে আৰু দুৰ্যোধনৰ আহাৰটো গ্ৰহণ কৰিব নকৰিব তাৰ সিদ্ধান্ত তেওঁ আগতে লৈ গৈছে। গতিকে এইকাৰণে তেওঁ চিন্তা কৰিলে দুৰ্যোধনৰ আপ্যায়ন গ্ৰহণ কৰাৰ আগতে মই বিদুৰৰ গৃহত প্ৰৱেশ কৰিম আৰু বিদুৰৰ ঘৰতেই মই যি পাওঁ তাতেই মই দিব্য ভোগ হিচাপে মই গ্ৰহণ কৰি মই আনন্দিত হ'বলৈ যত্ন কৰিছোঁ। আৰু তাৰপিছত কোনো কাৰণতে দুৰ্যোধনে দিব্য ভোগ দিলেও ভগৱন্তে এটা অচিলাল দেখুৱাই সেই ভোগ তেওঁ কেতিয়াও গ্ৰহণ নকৰিব। আজি বিদুৰৰ মনলৈ তেনেকুৱা এটা ভাৱনা এই মুহূৰ্তত আহিছে, প্ৰৱেশ কৰিছে। যিজন কৃষ্ণ বৈকুণ্ঠবাসী হৈ গ'ল সেইজন কৃষ্ণই
কেনেকৈ বিদুৰক মহা কৃপা কৰি গৈছিল। তেওঁৰ গৃহত সাধাৰণ এটা জুপুৰিত তেওঁ ভঙা চিঙা বিচনা বা অন্যান্য আচবাব এনেকুৱা এটা ক্ষুদ্ৰ কুটিৰত তেওঁ সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিছে। কিন্তু তাতেই গৈ স্বয়ং ভগৱন্ত কৃষ্ণই আসন গ্ৰহণ কৰিছে, তাতে শয়ন কৰিছে আৰু মহা সুখেৰে বিদুৰৰ পুত্ৰন খায়ো তেওঁ মহা আনন্দ লাভ কৰিছে। আৰু তাৰপিছতেই বিদুৰৰ মনলৈ এই ভাৱনা আহিছে যে মোৰ কি সৌভাগ্য, স্বয়ং প্ৰভু ভগৱন্তে আজি মোক ইমান কৃপা কৰিছে, ভগৱন্তে মোক ইমান ভাল পায়। এই ধাৰণাবিলাক তেওঁৰ মনলৈ আহিছে। এই বৰ্ণনাটো এতিয়া ভাগৱতে প্ৰদান কৰিছে। কিন্তু সেইজন কৃষ্ণক যদি কিবা কাৰণত কোনোবাই যদি তেওঁৰ সন্মুখতে অপমানিত কৰায়, তেতিয়াহ'লে কোনো কাৰণতে সেইজন ভক্তই কেতিয়াও সহ্য কৰিব নোৱাৰিব। আৰু সেই ঘটনাটো ঘটিছে স্বয়ং বিদুৰৰ সন্মুখতেই, হস্তিনাপুৰতেই। গতিকে সেইকাৰণে কুৰু কুলৰ লগত তেওঁ সম্বন্ধ ছেদ কৰিবৰ কাৰণেও তেওঁ দ্বিধা বোধ কৰা নাছিল। কিবা ক'ব কৃষ্ণ